আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত 2025 বৰ্ষৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ দীঘল ৰেল সুৰংগ কোনখন ৰাজ্যত নিৰ্মাণ কৰা হৈছে? উত্তৰ উত্তৰাখণ্ডত। এই সুৰংগৰ দৈৰ্ঘ্য হৈছে 14.57 কিলোমিটাৰ। T8 বা জানাসু টানেল নামেৰে জনা এই সুৰংগই উত্তৰাখণ্ডৰ দেৱপ্ৰয়াগ আৰু জানাসু নামৰ ঠাই দুখনক সংযোগ কৰিছে। উত্তৰাখণ্ডৰ ৰাজধানী হৈছে দেৰাদুন। বেংকৰ লগত জড়িত NPCIৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ NPCIৰ ফুল ফৰ্ম হ'ল নেশ্যনেল পেমেণ্টছ কৰ্পোৰেশ্যন অফ ইণ্ডিয়া। 2025 বৰ্ষত দশম কোৱাডৰ বৈদেশিক মন্ত্ৰী পৰ্যায়ৰ সভা কোন ঠাইত অনুষ্ঠিত কৰা হৈছিল? উত্তৰ ৱাশ্বিংটন DC। কোৱাড হৈছে চাৰিখন ৰাষ্ট্ৰৰ এটা গোট। কোৱাডৰ ফুল ফৰ্ম হ'ল কোৱাড্ৰিলেটাৰেল ছিকিউৰিটি ডায়লগ। কোৱাডৰ সদস্য ৰাষ্ট্ৰ চাৰিখন হৈছে ভাৰত, জাপান, অষ্ট্ৰেলিয়া আৰু USA। ভাৰতৰ প্ৰথমখন ছলাৰ চিটিৰ নাম কি? উত্তৰ সাঁচি। এই সাঁচি নামৰ ঠাইখন মধ্যপ্ৰদেশত অৱস্থিত। মধ্যপ্ৰদেশৰ ৰাজধানী হৈছে ভূপাল। অপাৰেশ্যন মুস্কান 11 কোনখন ৰাজ্যৰ লগত জড়িত? উত্তৰ তেলেংগানা। এই অভিযানৰ মুখ্য উদ্দেশ্য হৈছে নিৰুদ্দেশ হোৱা শিশুক উদ্ধাৰ কৰা আৰু লগতে শিশু শ্ৰমিক হিচাপে নিয়োগ হৈ থকা শিশুক উদ্ধাৰ কৰা। তেলেংগানাৰ ৰাজধানী হৈছে হায়দৰাবাদ। ৰাষ্ট্ৰীয় চাৰ্টাৰ্ড একাউণ্টেণ্ট দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 1 জুলাইত। দ্য গডৰ মুভমেণ্ট এ ফৰগটন ষ্ট্ৰাগল এই গ্ৰন্থখনৰ লেখক কোন? উত্তৰ ৰাণা প্ৰীত গিল। ঘানা ৰাষ্ট্ৰই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰদান কৰা দেশৰ সৰ্বোচ্চ সন্মানৰ নাম কি? উত্তৰ ঘানা ৰাষ্ট্ৰৰ এই সৰ্বোচ্চ বঁটাৰ নাম হৈছে দ্য অফিচাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ষ্টাৰ অৱ ঘানা। ঘানাৰ ৰাজধানী হৈছে আক্ৰা। কয়লা মন্ত্ৰণালয়ৰ লগত জড়িত ৰিক্লেমৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ ৰিক্লেমৰ ফুল ফৰ্ম হৈছে ৰিচ আউট, এনভিজন, co-design, localize, act, integrate, maintain। নেশ্যনেল ইনষ্টিটিউট অৱ পাব্লিক কৰ্পোৰেশ্যন এণ্ড চাইল্ড ডেভেলপমেণ্টক নতুনকৈ কি নামেৰে নামাকৰণ কৰা হৈছে? উত্তৰ সাবিত্ৰীবাই ফুলে ইনষ্টিটিউট অৱ উমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট। এইকেইটা আছিল 2025 বৰ্ষৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।